সকলোৰে খবৰ ভাল ওয়েলকাম ব্যাক টু মাই চেনেল পূজা 01 আসাম বহুত দিন মূৰত মই ক'ত আছো আপোনালোকে চাই গম পাই আছে নে বলো আপোনালোকে কৈ দিও ট্ৰু ভেলু মোৰ ফাৰ্স্ট স্টাৰ্টিং গাড়ীৰ ভিডিঅ' যদি মই বনাইছো ইউটিউব চেনেল তো মই ট্ৰু ভেলুৰ পৰা ষ্টাৰ্ট কৰিছো আৰু বহুত দিনে হ'ল মই মোৰ ভিউয়াৰ্ছক ট্ৰু ভেলুৰ পৰা একো আপডেট দিব পাৰা নাই সৰি আৰু আজি বহি আছিলো তো ভাবিলো মই ট্ৰু ভেলুত গৈ অকণমান ভিডিঅ' বনাই আহি গলো ভিডিঅ' বনাব সো বেছি গাড়ী নাই গাড়ী মানে আছে তেনেকুৱা যে নাই বুলি নহয় ক'ত আছে মানে নাৰেংগী কিবা মেঘা ইভেন্ট চলি আছে সো তাতে মানে ভাল ভাল গাড়ী আছে আৰু ইয়াতেও আছে বহু কেইখনমান মই যিমানখিনি পাৰো মই আপোনালোকক দেখাই দিম সো চাই থাকক মোৰ ভিডিঅ' বলক আজি একদম স্টাৰ্ট কৰো একদম খুবে কম বাজেটৰ পৰা এখন গাড়ী চাই আছে নে চাই কিন্তু আপোনালোকে গমে পাইছে তথাপি মই এবাৰ কৈ দিও চেভ্ৰলেট হয় 1 লাখ ক্ৰস চলিছে জিএস জেনুইন কোৱাই হৈছে আৰু 2012 মডেল হয় সো আপোনালোকে কন্ডিশন চাক তাৰ পিছত মই আপোনালোকক প্ৰাইসটো কম আপোনালোকে একদম লম বুলিয়ে আহি যাব আৰু হুনকালে ট্ৰু ভেলুত সৰুখুৰা কামটো কৰিয়ে দিব সো চাইছে বলক এতিয়া প্ৰাইসটো কম প্ৰাইসটো আপোনালোকে লৈ যাক 1,30,000 টকা দি আপোনালোকে এখন গাড়ী পাই যাব তাৰে ভিতৰত চাগে কমসম কিবা এটা হৈ যাব মই গম নাপাও কিয়নো মই আজি অকলে ভিডিঅ' বনাই আছো ট্ৰু ভেলুৰ সব এমপ্লয় মানে বিজি আছে সো এখন চাই লওক আৰু এখন চাক কম দামৰ গাড়ী এখন দেখা আছে এখন চাই আপোনালোকে নিশ্চয় গম পাইছে ডিজায়াৰ হয় VXI মডেল 2012 হয় আৰু এটোৰ কিলোমিটাৰ 71,000 কিবা চলিছে অলপ ধুলি চুলি পৰি আছে কাৰণ লেথৰা হৈ আছে আৰু এটো লৈ যাক আপোনালোকে 290 ইয়েস ঠিকে শুনিছে আৰু এটোৰ ফাইনান্স হয় নে মই শিওৰ নহয় আপোনালোকে যদি আহে ভাল লাগিছে গাড়ী যদি আহে কথা পাতি চাব যদি ফাইনান্স হৈ থাকে তে নিশ্চয় কৰাই দিব আৰু প্ৰাইসটো কিবা এটা নেগোশিয়েট হৈ যাব সো জাস্ট কন্ডিশন চাক খুব ধুনিয়া অৰিজিনাল পেন্টত থকা 71,000 কিলোমিটাৰ চলিছে আপোনালোকে কোনোবা ওমনি চাই আছে নেকি যদি ওমনি চাই আছে ট্ৰু ভেলুত একেবাৰে হুনকালে আহি ভিজিট কৰক আৰু ওমনি আছে মই দেখাব আপোনালোকক নিশ্চয় চেষ্টা কৰিম এটো ওমনি চাই আছে এটো 2016 ওমনি হয় 59,000 কিলোমিটাৰ চলিছে আৰু এটো আপোনালোকে লৈ যাব পাৰিব 2,10,000 টকা দি আৰু কিবা এটা কমসম হৈ যাব মই জাস্ট প্ৰাইসটো কলো যোনটো প্ৰাইস দিয়া আছে তেখেতৰ লিষ্টত জাস্ট কন্ডিশন চাইছে আৰু এখনৰ সাকে ফাইনান্স হৈ যাব তো এই ভিউয়াৰ সাক এল্টো LXi 2020 গাড়ী হয় এখন আপোনালোকে চাই আছে কন্ডিশন ইমান ধুনিয়া আছে না টায়াৰৰ কন্ডিশন সাক বলক এবাৰ ইন্টেৰিয়ৰ দেখাই দিও এটোৰ ফাইনান্স হৈ যাব ভিউয়াৰ জেনুইন সাৰ্ভিসিং আপোনালোকে পাব সাক কন্ডিশন আৰু এটো চাইতো ভাবি আছে গাড়ীখন লবই লাগিব হয় নে নহয় সো প্ৰাইসটো খুৰি লক 330 দিয়ক আৰু এখন গাড়ী লৈ যাক প্ৰাইসটো কিবা এটা কমসম হৈ যাব ভিউয়ার্স আৰু এখন চাই আছে এল্টো LXi 2021 ৰ গাড়ী হয় আৰু এটো কিলোমিটাৰ জানে না কিমান চলিছে অনলি 24,000 কিলোমিটাৰ চলিছে সো চাই লক অৰিজিনাল পেন্টত থকা গাড়ী আগতে কন্ডিশন চাক তাৰ পিছত মই আপোনালোকক প্ৰাইসটো নিশ্চয় জনাই দিম সো চালে না কন্ডিশন আৰু ভিউয়ার্স এটো ফাইনান্স তো অবভিয়াসলি হৈ যাব 21 ৰ গাড়ী হয় যেহেতু এটো আপোনালোকে লৈ যাক 3,70,000 টকা দি লৈ যাক প্ৰাইসটো কিবা এটা নেগোশিয়েট হৈ যাব আপোনালোকে ডিলাৰ ভিজিট কৰিব টেষ্ট ড্ৰাইভ ললে গম পাব কেনেকুৱা কি কন্ডিশন আছে কি নাই আৰু প্ৰাইসটো বিষয়ে আপোনালোকে কথা পাতি লব এখন চাইও আপোনালোকে নিশ্চয় গম পাইছে কি গাড়ী হয় তথাপি মই আপোনালোকক কৈ দিও ভেন্টো 2012 হয় 79,000 কিলোমিটাৰ চলিছে আৰু এটোৰ ফাইনান্স হয় নে নহয় মই শিওৰ নহয় আপোনালোকে আহি কনফাৰ্মেশনটো লৈ লব এটা টেষ্ট ড্ৰাইভ লব যদি কোনোবাই ভেন্টো বিচাৰি আছে আৰু এটো প্ৰাইস আপোনালোকে গম পায় নে কিমান আপোনালোকে যদি প্ৰাইসটো গম পায় তেনহলে নিশ্চয় আপোনালোকে আজি আহিব আৰু মোৰ ভিডিঅ' চাই বলক এতিয়া আপোনালোকক প্ৰাইসটো কৈ দিও 1,10,000 দিয়ক আৰু এখন গাড়ী আপোনালোকে লৈ যাওক তাৰে ভিতৰত যদি কিবা এটা কমসম হয় নিশ্চয় কমাই দিব আপোনালোকে টেনশন কৰিব নালাগে এবাৰ জাস্ট কন্ডিশন চাক চালে নে এখন চাক WagonR VXi 2012 ৰ গাড়ী হয় 1 লাখ ক্ৰস চলিছে যি আছে জেনুইনে একো মিটাৰ টেম্পাৰিং কৰা হোৱা নাই আৰু 1 লাখ মানে 1 লাখে চলিছে আৰু এটো আপোনালোকে লৈ যাক 2,70,000 টকা দি কিবা যদি কমসম হয় নিশ্চয় তেখেতে কমাইয়ে দিব মই আপোনালোকক প্ৰত্যেকখন গাড়ীতে মই আপোনালোকক কৈ থাকো সেম কথা
সো আপোনালোকে আহক যদি কোনোবাই চাই আছে আৰু আছে এখন বুলিয়ে নহয় আৰু ওয়েগনার আছে আৰু খুব ভাল কন্ডিশন হৈ আছে গাড়ী এইখন চাওক XUV 500 2017 ৰ মডেল হয় আপোনালোকে কন্ডিশন চাওক তাৰপিছত মই আপোনালোকক প্ৰাইচটো জনাই দিম বলক এবাৰ ইন্টেৰিয়ৰ চাই লও চাওক ইন্টেৰিয়ৰ খুবেই ধুনীয়া একদম ফাইনেন্স এভেলেবল আছে এইখন গাড়ীৰো সেম আৰু এইখন আপোনালোকে লৈ যাওক 5,70,000 টকা দি ইয়েছ 5,70,000 ৰ প্ৰাইচ হয় কিবা এটা কমসম হৈয়ে যাব বলক অলপ অকণমান আগফালে দেখাই দিওঁ সো মই যিখিনি পাৰিছো মই আপোনালোকক দেখাই দিছো বাকি আপোনালোকে ডিলাৰ ভিজিট কৰি যোনে কোনোবাই XUV 500 চাই আছে ডিলাৰ ভিজিট কৰি টেষ্ট ড্ৰাইভ ল'ব টেষ্ট ড্ৰাইভ ল'লে আপোনালোকে নিশ্চয় গম পাই যাব আৰু এখন স্যাৰ ইকোভেন একদম নতুন গাড়ী আপোনালোকে চাই গমে পাই আছে আৰু এইখন গাড়ী হল 2023 ৰ 2023 7 সিটাৰ আছে আপোনালোকে একো কৰিব নালাগে কোনোবা যদি ইকো চাই আছে তেনেহলে সোনকালে ট্ৰু ভেলু ভিজিট কৰক আপোনালোকে জাস্ট কন্ডিশন চাওক তাৰপিছত মই আপোনালোকক প্ৰাইচটো জনাই দিম একদম জিলিকি আছে অৰিজিনাল পেণ্ট থকা দেই একদম মাৰুতিৰ পৰা অৰিজিনাল সাৰ্ভিসিং পাই যাব আপোনালোকে কোনোবা এইখন গাড়ী লৈ যায় আৰু এইখন আপোনালোকে 5 লাখ টকাত পাই যাব ইয়েস ঠিকে শুনিছে 5 লাখ প্ৰাইস কোৱা আছে তেখেতৰ কমসম কিবা এটা হৈ যাব কন্ডিশন চাইছে ন নাই গাড়ীৰ খুবেই ধুনীয়া হৈ আছে আৰু ফাইনেন্সটো এভেলেবল আছেই So hey viewers, এখন গাড়ী চাই আপোনালোকে গমে পাই আছে S-Cross Alpha হয় 2015 মডেল ডিজেল ভাৰ্সন হয় আপোনালোকে চাই আছে নে কন্ডিশন চাওক গাড়ীৰ তাৰপিছত মই আপোনালোকক প্ৰাইচটো জনাই দিম $360 দিয়ক আৰু এইখন গাড়ী আপোনালোকে লৈ যাওক গুটেই কাম চাম কৰি একদম টেফলন পলিশ জেনুইন সাৰ্ভিসিং কৰি আপোনালোক একদম ডেলিভাৰী দি দিব আপোনালোকে জাস্ট আহিব এটা টেষ্ট ড্ৰাইভ ল'ব তাৰপিছত প্ৰাইচটো ডিসকাস কৰি কিনে আপোনালোকে বঢ়িয়াকে গাড়ীখন লৈ যাব পাৰিব যদি কোনোবাই চাই আছে S-Cross তেনেহলে সোনকালে ট্ৰু ভেলু ভিজিট কৰক ফাইনেন্সও এভেলেবল আছে এইখন গাড়ী যে আপোনালোকে নিশ্চয় গম পাই আছে এইখন মই আপোনালোকক XUV 500 দেখাইছিলো আৰু এইখন সেম XUV 300 যদি আপোনালোকে XUV 300 চাই আছে তেনেহলে তো সোনকালে ভিজিট কৰক আপোনালোকে 500 300 যি লাগে আপোনালোকে পাই যাব আৰু এইখন গাড়ী হল 2021 চনৰ কিলোমিটাৰটো কিমান চলিছে আপোনালোকে গম পায় নে only 18,000 কিলোমিটাৰ চলিছে এইখন গাড়ী জেনুইন পেইন্টত থকা আৰু কিলোমিটাৰো জেনুইন আছে খুব ধুনীয়া সিলভাৰ কালাৰ W8 হয় এইখন আপোনালোকে লৈ যাওক 670 yes 6,70,000 দিয়ক আৰু আপোনালোকে এইখন গাড়ী লৈ যাব পাৰিব সো ভিউয়াৰ্স সোনকালে ভিজিট কৰিব দেই আৰু বহুত গাড়ী আছে মই আপোনালোকক গোটেইখিনি মই কৈ দিম ক'ত আছে কি নাই আপোনালোকে এবাৰ গাড়ীখনৰ কন্ডিশন আৰু এটোৰো ফাইনান্স হৈ যাব চাওক ওয়েগনার VXI 2016 ৰ হয় yes 2016 ৰ গাড়ী 60,000 কিলোমিটাৰ চলিছে আৰু এটো আপোনালোকে লৈ যাব পাৰিব 3,40,000 মাত্ৰ 3,40,000 দিয়ক আৰু ইটোৰ ভিতৰত যদি কিবা এটা কম হৈ যায় প্ৰাইস আপোনালোকে নিশ্চয় কমত পাই যাব লাগে মোৰ মতে আপোনালোকে চাওক টুবেলস কাস্টমাৰ আহিলে কাস্টমাৰ ঘূৰাই নিদিয়ে ইয়াৰে এমপ্লয় আপোনালোকে নিশ্চয় গম পায় যোনজন আগতে আহিছে বা আহি আছে বা খবৰ লৈছে আপোনালোকে নিশ্চয় গম পায় হয় না নাই এটোৰো ফাইনান্স হৈ যাব 60,000 কিলোমিটাৰ চলিছে 3,40,000 প্ৰাইসটো কোৱা হৈছে তাৰে ভিতৰত কিবা এটা নেগোশিয়েট হৈ যাব এখন গাড়ী চাই আপোনালোকে তো গম পাই আছে কি গাড়ী হয় ডিজায়াৰ VXI হয় 2017 ৰ মডেল হয় আপোনালোকে কন্ডিশন চাওক তাৰপিছত মই আপোনালোকক প্ৰাইসটো জনাই আছো 3,70,000 yes এটোৰ প্ৰাইস 3,70,000 তেখেতে কৈছে কম তো হৈয়ে যাব আৰু এইখনৰ ফাইনান্স হ'ব খুব ধুনীয়াকে কাম চাম কৰি জেনুইন সাৰ্ভিসিং কৰি আপোনালোকক গাড়ীখন দি দিব যোনে পছন্দ কৰিছে বা কৰিব আহি কিনে আপোনালোকে জাস্ট আহক ট্ৰু ভেলু এটা টেষ্ট ড্ৰাইভ ল'ব টেষ্ট ড্ৰাইভ ল'লে মই আপোনালোকক প্ৰত্যেক ভিডিঅ'তে কওঁ টেষ্ট ড্ৰাইভ ল'ব টেষ্ট ড্ৰাইভ লোৱাটো জৰুৰী হয় কিয়নো আপোনালোকে গম নাপাব কি কন্ডিশন আছে কি কন্ডিশন নাই নিজে আহি টেষ্ট ড্ৰাইভ ল'ব বা আপোনালোকে নিজে টেকনিশিয়ান লৈ আহিব পাৰে চেক কৰিব পাৰে এইখন চাওক ওয়েগনাৰ VXI 2012 ৰ হয় আগতে কন্ডিশন চাওক তাৰপিছত মই আপোনালোকক প্ৰাইচটো জনাই আছো কন্ডিশন চালেনে আৰু এইখনৰ সাগে ফাইনান্স হৈ যাব লাগে শিওৰ নহয় আপোনালোকে আহি কনফাৰ্মেশনটো লৈ ল'ব আৰু এটো আপোনালোকে লৈ যাওক 2,30,000 টকা দি কন্ডিশন চাওক খুব ধুনীয়া হৈ আছে সৰু খুৰা কাম আছে তেখেতে কৰি দিব অৰিজিনাল জেনুইন সাৰ্ভিসিং পাব পলিশ টুলিশ গুটেইখিনি কৰি দিব ব্ৰকচোন এবাৰ যিমান পাৰো মই আপোনালোকক দেখাই দিওঁ
চাওক এল্টো এলেক্সাই 2016 হয় 60,000 কিলোমিটাৰ সামথিং কিবা এটা চলিছে গাড়ী জেনুইন পেইণ্টত থকা হয় এখন 260 দিয়ক আৰু আপোনালোকে এখন গাড়ী লৈ যাওক বলক ইন্টেৰিয়ৰ চাই লও এবাৰ আৰু ফাইনান্স হৈ যাব এখনৰো সেম সো ভিউয়ার্স আজি মই যিমানখিনি পাৰিছো কম বাজেটৰ গাড়ী আপোনালোকক দেখাইছো আৰু যদি আপোনালোকৰ কিবা অলপ হাই বাজেটৰ গাড়ী লাগে বৰ্তমান ডিলাৰত নাই ক'ত আছে মই এখিনি আপোনালোকক কৈ দি আছো সো ভিউয়ার্স আপোনালোকে একদমে কম বাজেটত ইয়ন এখন বিচাৰিছে নেকি যদি বিচাৰিছে তেনেহলে তো মই কম আজিয়ে আহক ট্ৰু ভ্যালু আৰু এখন গাড়ী আহিছা প্ৰেছ ড্ৰাইভ লক আৰু বুকিং কৰি লৈ গুচি যাওক মই আপোনালোকক কন্ডিশন দেখাও কন্ডিশন দেখুৱাৰ পিছত মই আপোনালোকক প্ৰাইচটো কৈ আছো ও সৰি ভিউয়ার্স ইন্টেৰিয়ৰ লক আছে এখনৰ প্ৰাইস আপোনালোকে গম পায় নে কিমান কৈ দিউনে সবলক কৈয়ে দিও আৰু 1,10,000 টকাতে আপোনালোকে এখন ধুনিয়া ইয়ন নীলা ৰঙৰ ইয়ন এখন পাই যাব টায়াৰৰ কন্ডিশন চাওক আৰু মই যে আপোনালোকক 1,10,000 বুলি প্ৰাইসটো কলো হেতুৰ পৰা নিশ্চয় কিবা এটা কম হৈয়ে যাব আপোনালোকে গম পায় আপোনালোকে চাওক আৰু ডিলাৰ ভিজিট কৰক খুব ধুনিয়া ট্ৰাষ্ট কৰক গাড়ী খুবই ধুনিয়া একদম ভিউয়ার্স মই যিমানখিনি পাৰিছো মই আপোনালোকক গোটেইখন দিব পাৰা নাই বাৰু যিমান পাৰিছো মই আপডেট আপোনালোকক ধুনিয়াকৈ দি দিছো আৰু বিশেষ একো জানিব হলে আপোনালোকে ডেসক্ৰিপচনতো কন্টেক্ট নাম্বাৰ লোকেশন দিয়াই থাকিব আৰু যদি কোনোবা ফোন কৰি আহিব বিচাৰে তেনেহলে আপোনালোকে কন্টেক্ট নাম্বাৰৰ পৰা কন্টেক্ট কৰি আহিব আৰু লোকেশনটো দিয়াই থাকিব তো লোকেশনত আপোনালোকে গম পাই যাব ক'ত আছে কো নাই আৰু যোনে গম পাই ট্ৰু ভ্যালু ক'ত আছে তেখেতেতো গম পাবই ন সো যদি মোৰ ভিডিও চাই ভাল লাগিছে তেনেহলে আপোনালোকে এটা লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব একদম পাহৰি নাযাব ওচৰত থকা সৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মই যেতিয়া ভিডিও বৰ সোনকালে আপোনালোকৰ তাত গৈ পাই যায় নটিফিকেশন গুছিয়ে যাব সো আৰু যিমান পাৰি ইমান চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যোন মোৰ নিউ ভিউয়াৰ্স হয় তেখেতেও প্লিজ এটা সৰু এটা ৰিকুৱেষ্ট আপোনালোকে সাবস্ক্ৰাইব কৰিব একদম পাহৰি নাযাব আৰু কোনে ক'ৰ পৰা চাই আছে আপোনালোকে প্লিজ এবাৰ হলেও কমেন্ট কৰি জনাব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং